হাই ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। যিহেতুকে এতিয়া আমৰ বতৰ, সেইকাৰণে মই আপোনালোকৰ কাৰণে আমৰ আচাৰৰ ৰেচিপিটো লৈ আহিছোঁ। এই আচাৰ বনাবলৈ সকলোৱে জানে, কিন্তু মইনো কেনেকৈ বনালোঁ চাওঁচোন আহক ভিডিঅ'টো। এইখিনি মই আধা কেজি মান হ'ব আমখিনি মই প্ৰথমে ধুই কাটি এসপ্তাহৰ কাৰণে নিমখত থৈ দিছিলোঁ। সেইখিনি ভিডিঅ' কৰা নহ'ল আৰু এইখিনি শুকোৱাৰ পাছত মই এসপ্তাহৰ পাছত নিমখৰ পৰা উঠাই আনি তাত হালধি সানি এটা ৰ'দত ভালকৈ শুকুৱাইছোঁ। আৰু এতিয়া শুকোৱাৰ পাছত এইখিনি এনেকুৱা হৈছে। আমৰ আচাৰ বনাবলৈ সকলোৱে জানে, কিন্তু বহুতেই কয় আমৰ আচাৰ মোৰ ভেকুৰি যায় বা অলপ দিন থ'লে বেয়া হৈ যায়। আপোনালোকে এনেকৈ নিমখত থৈ কৰিবচোন, আপোনালোকৰ কেইবাবছৰলৈ আমৰ আচাৰ বেয়া নহয়। মই এই আমৰ আচাৰ খুব কম তেল আৰু খুব কম মছলাৰে বনাম। এয়া মই এখন কেৰাহী পাতি লৈছোঁ আৰু কেৰাহী গৰম হ'লত মই তাতে শুকান জলকীয়া কেইটামান দি দিছোঁ আৰু শুকান জলকীয়াকেইটা অলপ গৰম হ'লত মই তাতে 3 চামুচৰ জোখৰ এয়া পাঁচফোৰণ দিছোঁ আৰু পাঁচফোৰণখিনি অলপ ভাজি ল'ম। অলপ ভজা হোৱাৰ পাছত মই চফ দিছোঁ 2 চামুচ আৰু এই আজৱাইন 2 চামুচ আৰু এইখিনি এতিয়া খুব ভালকৈ ভাজি ল'ম। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ অহা ভিউৱাৰ্ছসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপুনি পোনপ্ৰথমে পায়। এতিয়া মই এইখিনি কাঢ়ি থৈছোঁ আৰু এইখিনি মই সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছত পিচি ল'ম। আপোনালোকে যদি এনেকৈ আমৰ আচাৰ বনোৱা নাই, এবাৰ বনাই চাবচোন, বহুত দিনলৈকে ভালে থাকে। আৰু মই এতিয়া কেৰাহী এখন পাতি লৈছোঁ আৰু তাতে চাহ খোৱা কাপেৰে 1 কাপ মিঠাতেল দিছোঁ আৰু তেলখিনি খুব ভালকৈ গৰম হ'ব দিম। এয়া তেলখিনি গৰম হৈছে, এতিয়া নমাই থ'ম। আৰু এয়া মই এইফালে মছলাখিনি পিচি ল'লোঁ। মছলাখিনি একেবাৰে মিহিকৈ পিচিব নালাগে। আৰু মই এতিয়া এইখিনি তেলখিনি ঠাণ্ডা হৈছে, ঠাণ্ডা হ'লত মই আমখিনি দি দিছোঁ। আৰু আচাৰ বনাওঁতে এটা কথা সদায় মনত ৰাখিব, পানীৰ ভাৱ যেন ক'তোৱে অকণো নাথাকে। অলপ পানী ভাৱ লাগিলেই আচাৰ বেয়া হোৱাৰ সম্ভাৱনা খুবেই বেছি। আৰু এইখিনি মই তেলখিনিত প্ৰথমতেই ভালকৈ মিহলাই ল'ম, যাতে প্ৰতিডোখৰ আমতে তেলখিনি ভালকৈ লাগে। আৰু ইয়াতে মই পিচি ৰখা মছলাখিনি দিছোঁ। মই এই আমৰ আচাৰ বনাবলৈ মোৰ শাহুৰ পৰা শিকিছিলোঁ। তেওঁ খুব ধুনীয়াকৈ আমৰ আচাৰ বনায়। আৰু এতিয়া মই মছলাখিনি খুব ধুনীয়াকৈ মিহলাই ল'ম, যাতে প্ৰতিডোখৰ আমতে মছলা লাগে। আৰু ইয়াতে মই এতিয়া লাল মিৰ্চ পাউডাৰ অলপমান দিছোঁ। এইটো দিলে ৰংটো খুবেই ধুনীয়া হয়। আৰু এতিয়া এইখিনিও খুব ভালকৈ মিহলাই ল'ম। মোৰ চেনেলত আৰু কেইবাবিধো আচাৰৰ ৰেচিপি আছে, আপোনালোকে নাই চোৱা যদি চাই ল'ব পাৰিব। মই ডেছক্ৰিপশ্যন বক্সত মই তাৰ লিংকখিনি দি দিম। এতিয়া মই সেই কাপটোৰে আধা কাপ ভিনেগাৰ দিছোঁ আৰু ভিনেগাৰ দিয়াৰ পাছত এইখিনি খুব ভালকৈ মিহলাম। এয়া আমৰ আচাৰ আমাৰ প্ৰায় হৈ গৈছে, দেখিছেনে কিমান ধুনীয়া হৈছে ৰংটো। আৰু এতিয়া মই এইখিনি এটা আইনাৰ বটলত ভৰাই থ'ম। আইনাৰ বটলটো প্ৰথমে ভালকৈ মই ৰ'দত শুকুৱাই লৈছোঁ আৰু তাৰপাছত শুকান কাপোৰে ভালকৈ মচি লৈছোঁ, যাতে তাত পানীৰ ভাৱটো অকণো নাথাকে। এনেকৈ বটলটোত ভৰাই থোৱাৰ পাছত আপোনালোকে বটলটো মাজে মাজে ৰ'দত দিব।
পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।